আপোনালোকে ইয়াত দেখিছেনে ঔৱা চোৱা চোৱা গুণা মহৰ পোৱালি গানটো শুনিছেনে ওই টিকলু ইমান ধুনীয়া কামুৰিবি নেকি टिकलू टिकलू हिंदी में बोलना पड़ेगा क्या आजा 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 हिंदी मत लेना है इंग्लिश मातिम नेকি कमिंग 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 नमस्कार बंधुসকল बहुत दिन मूरत पुनर এটা নতুন ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আপোনালোকে এটা গান শুনিছেনে ৰহাৰে ঐ ৰহে দৈ টিপামৰ এভাদৈ হলগুৰিৰ আঘুনি বাই আৰু হলগুৰিৰ আঘুনি বাই নহয় হলগুৰিৰ নবদা এয়া দলঙত বহি আছে হেল্ল গাইস নবদা আৰু মই আহিছো আজি সাসনিৰ মেৰবিল চাবলৈ বন্ধুসকল মই আগতেও এটা মেৰবিলৰ পৰা এটা ভিডিও বনাই পিনি আপোনালোকক দেখুৱাইছিলো তথাপিতো যেহেতু কিছু দিন হ'ল আপোনালোকে পাহৰিব পাৰে মেৰবিলৰ এটা কাল্পনিক কাহিনীৰ ওপৰত তাত এখন মানে পাৰ্কো বনি উঠিছে আৰু কি কি আছে ন আপোনালোকক দেখাই আছো তুমি আগত মেৰবিল আহিছানে মই আহিছো তাৰ বিষয়ে কিছু কথা জানো শুনিছো মানুহৰ পৰা সো তাত গৈ তাৰ তাৎপৰ্য আৰু তাৰ যিখিনি কথা হলিয়া গঠনামূলক যিখিনি বিষয়বস্তু আছে তাৰ ওপৰত আলোচনা কৰিম নিশ্চয় মজা মজা আপোনালোকে ভিডিওটো চাই থাকিব তেতিয়াহে আপোনালোকে কথাটো গম পাব যে তাত কি বস্তু কেনে কি আছে হেতুৱে মেইন কথা আৰু তাৰলৈ যোৱাৰ আগত আপোনালোকে ইয়াত চাওকচোন দৃশ্যটো মেইন জেগা পোৱাগে নাই তাৰ আগতে ওচৰ পাজৰ অঞ্চলটো চাওক কিমান ধুনীয়া ন সাসনি বুলি ক'লে সঁচাকৈ আৰু আমি য'ত যাম আপোনালোকৰ সকলোৰে চিনাকি নয়নলিম দাৰ ঘৰো আছে আৰু আপোনালোকে নিশ্চয় ৰিল চিল চালে মানে গম পায় জবলা বুলি কোৱা যোনটো জবলা তেখেতৰ ঘৰো আছে ৰাংঢালী তুমি কৈ দিয়া অলপ ৰাংঢালী যিজন প্ৰয়াত অভিনেতা আছিল তাৰ নাম পাহৰিছো স্পন্দন স্পন্দন কাহিলি পোৱাতে জানই বুলি গানটোত মানে খ্যাত আছিলে স্পন্দন দাৰ ঘৰ সেই আমি তালৈ গৈ আছো তো আপোনালোকে চাব ভিডিঅ' চালে ভাল পাব নিশ্চয় এয়া দেখিছেনে আমি লুংলুঙীয়া সুদূৰ বাটেৰে গৈ আছো আমি আৰু এইফালে কিছু ধমন যায় চ' আমি পামগৈ আৰু এতিয়া লাহেকৈ গৰু ছাগলীও যথেষ্ট পৰিমাণে ওলাই আছে যাতে হেৰি নহওক শ্ল' ড্ৰাইভিং ছেফ ড্ৰাইভিং আমি সেইটোকে বিশ্বাস কৰোঁ আৰু ভাল লাগিছে ৰখি দিওঁ নেকি ইয়াত পাই কিবা এটা খাই লওঁ নেকি নে কি কোৱা হেৰিও মানে খামগৈ জাবুত লঙৰ ফালে এইফালে বাৰেঘৰ থাম যায় আৰু আমি এতিয়া আৰু 1 কিলোমিটাৰমান আছে আৰু মানে মেইন প্লেচটো পাবলৈ আৰু আপোনালোকে ইয়াত দেখিছেনে ঔৱা চোৱা চোৱা গুণা মহৰ পোৱালি গানটো শুনিছেনে নয়ন নীলিন্দাৰ এই খ্যাত গানটো আজি বন্ধ আছে নেকি পাৰ্কটো জানো বন্ধ থাকিলে বৰ বেয়া লাগিব দেই ব'লা একো নাই ব'লা মইতো পাৰ হৈ যাব দিয়া মইতো পাৰ হৈ লওঁ ন দিগদাৰ কৰি দিবা আকৌ ঔৱা চোৱা চোৱা এই মানে চোৱা বগলী উৰিছে যাব পাৰিম ফ্ৰেণ্ডছ মানে বহুত দিগদাৰ হৈ গৈছিলে আমাৰ মানে বহুত দেৰি হৈ গৈছিলে সেইবাবে সোমাব নিদিওঁ বুলি কৈছিলে মই ক'লোঁ যে আমি এনেকৈ অলপ দূৰৰ পৰা আহিছোঁ কিন্তু বহুত বেছি দূৰৰ নহয় চৰি মানে আপোনালোকক দেখাবৰ কাৰণে অলপ ৰিস্ক লৈ ল'লোঁ আৰু মিছা কথা এটা কৈ দিলোঁ ধুনীয়া ভিউটো যদি আপোনালোকক নেদেখাওঁ কওকচোন এইফালে কিন্তু ৰাতি হ'লে মানে বাঘ পাৰ হয় দেই এইফালে ইয়াত গোটেই বাঘ আছে গোটেই বাঘে এইবিলাক ভাঙি থৈ দিছে দেখিছে ইমান ধুনীয়া দৃশ্যটো যদি আপোনালোকক দেখাব নাপাওঁ যেনে টিকেট এটা পালোঁ আৰু এইটো টিকেটটো নাহৰকটীয়াবাসীৰ কাৰণে এখন ধুনীয়া আৰু দিহিং পাত খাই পাছতে মেৰবিল উদ্যান
অভয়াৰণ্য মানে সকলোবিলাকে আছে মানে হাতী বি আছে বাঘ বি আছে বান্দৰ আৰু ইয়াত বান্দৰ সোণালী বান্দৰ হলৌ বান্দৰ এইবিলাক গোটেইবিলাকে আছে যদি আমাৰ কপাল ভাল হয় দেখিম আৰু কৈ দিয়া আৰু অলপ একো নেদেখিলেও মানুহ বান্দৰকেইটা দেখিব এইটো মানুহটো নক'বা আৰু ইয়াত নিব্বি বুলি কয় যে যিহেতু আৰু ইয়াত পেডেল মৰা নাও দেখিছেনে কিন্তু ইয়াত চাফা নাই কৰা সেইকাৰণে ইয়াত চলাব নোৱাৰোঁ আমি এবাৰ চলাইছিলোঁ যোৱাবাৰ আহোঁতে আৰু এয়াই হ'ল এইখনে হ'ল মেৰ বিল মানে মেৰ ঠাইত থকাৰ কাৰণে মেৰ আগত বাঘ আছে দেখিছে নাই বহুত ডাঙৰ ঠিক আছে আহি যোৱা এইটো বাঘটো ওচৰৰ পৰা দেখা দিছোঁ আপোনালোকক ৰিয়েল বাঘটো দেখাব নোৱাৰিলেও এই বাঘটো দেখিছেনে এইফালে বাঘ চাই থাকোঁতে বোলে এইফালৰ পৰা আহি গ'ল চেচ মানে কোনো বেকগ্ৰাউণ্ড মিউজিক নালাগে ইয়াত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি মাত আৰু লগতে কি থাকিব ইয়াত একো নহ'লেও শব্দ অন্তৰ্গাঁথনিবিলাক অলকানন্দা যিটো নেচাৰেল ভাইব সেইটো বস্তু কিপ ৱাচিং য়েছ তো আমাৰ হাতত কিন্তু সময় একেবাৰেই কম তথাপিও আপোনালোকক অলপ সময় দেখাই দিছোঁ আৰু পাৰ্মিশ্যনটো মানে বহুত ৰিক্সকৈ লৈছোঁ মানে সোনকালে যোৱা বুলি কৈছে কি ক'ম আৰু এয়া হ'ল দিতি জলকোঁৱৰৰ কুঁৱৰীগৰাকী নাম হ'ল দিতি আমি এতিয়া দিতি কাষলৈ আহিম কিন্তু তাৰ আগত আমি এইফালে অলপ মানে ভোক লাগিছে যিহেতু ৰেষ্টুৰেণ্টৰ পৰা আহোঁগৈ ৱাও ফেলকন ন ইগল নহয় জানো ইগল ফেলকন ইয়া মুখ মেলি থকা পুতলা এটা ভিতৰতে যদি এনেকৈ কৰি মোবাইলটো সুমিয়াই দিয়া হয় হেল্ল' ফ্ৰেণ্ডছ কি আছে দেখিছেনে ইছ ৰাম লেতেৰা চি আহি যোৱা আৰু যিহেতু বাহিৰৰ পৰা মানুহবিলাক আহে তো কেম্পাছ কৰিবৰ কাৰণে এনেকৈ কেম্পাছ দুটামান বনাই থৈ দিছে ঘৰ সহা চোৱা ঐ টিকলু ইমান ধুনীয়া কামুৰিবি নেকি টিকলু ঐ টিকলু গ'লগৈ ই নৰখে আৰু গম পালোঁ আৰু আছে ন বান্দৰ আছিলে নে বান্দৰ এটা আছিলে এইফালে যাওঁ হা বান্দৰ এটা আছিলে দেই ইয়াত বান্ধি থৈ দিয়ে সি মোক এবাৰ একদম মানে ধৰিছিলে এনেকৈ গোটেই লেতেৰা হৈ আছে এইটো নতুনকৈ বনাইছে চোৱা এইজোপা বাঁহজোপা গম পোৱা নাই গোঁসাই ফেটি কিমান বছৰ হ'ল বুলি কৈছে কিন্তু একোৱেই হোৱা নাই ছোৱালী ইমান ৰিল বনাই আছে ইয়াত ভাল জমাই আছে বন্ধুসকল মেৰবিল আহিছিলোঁ ঠাণ্ডা ল'বলৈ কিন্তু এতিয়া যিহেতু অফ ছিজন হৈ আছে মানুহ আহিছে হ'লেও কিন্তু বহুত গৰম ইয়ালৈ আহি চৰাই দেখিছোঁ আৰু শহাপহু দেখিলোঁ শহাপহু ইয়াতে এটা আছিলে সেইটি দেখাই আছোঁ ৰখক হাৱা চোৱা বান্দৰ সৈন্য ওচৰলৈ যাবলৈ ভয়ো নহয় শহাটো যেনিবা একো নাছিলে বান্দৰে বেং বখলিয়াব গোটেই বান্দৰে বান্দৰ কেনেকৈ চিঞৰিছে শুনিছেনে লোক দেখো এসময়ত আমি বান্দৰে আছিলোঁ নহয় ওপৰলৈ গোটেই গছজোপা বান্দৰে বান্দৰ এই হ'লেও উঠিল টকৌ গছত নহয় হ'লেও উঠিল কিবা এইটো মদাৰ নহয় কিবা চিৰিজ গছত লগাই খদৌ মদৌ এইফালে দি নৱদা আহি আছে আমি ঘৰলৈ যাওঁ বোলো বলো কি আছে নাজানো গোটেই গছজোপা বান্দৰ তোৰে হৈতে হাতী অন্যহৰ
তুজুৰি গাঁৱৰখিনি ভাল লাগিছে ন সেইটো